যদি আপোনাৰ টকা পইচাৰ সমস্যা হৈ আছে তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক, কাৰণ আপোনালোকে ইয়াত আজি এটা বহুত ধুনীয়া বহুত পাৱাৰফুল বস্তু এটা গম পাব, যিটোৰ নাম হ'ল নীতিকা। ঠিক আছে, যদি আপোনাৰ বহুত টকা পইচাৰ সমস্যা হৈছে আৰু আপোনাক আৰ্জেণ্টলি টকা লাগে, তেনেহ'লে মনৰ বিশ্বাসেৰে এই যিখন বগা কালাৰৰ ফটো আছে সেই ফটোখন ভালকৈ এবাৰ চাওক। চাই পেলাই আপোনালোকে কওক যে নীতিকা 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 মোক ইমানখিনি টকাৰ প্ৰয়োজন হৈ আছে, ইমান দিনৰ ভিতৰত মোক আনি দিয়ক। ঠিক আছে, আপোনাক কিমান টকা আৰু কিমান দিনৰ ভিতৰত লাগে সেইটো কৈ দিব যে নীতিকা মোক ইমানখিনি টকাৰ প্ৰয়োজন হৈছে, আপুনি ইমান দিনৰ ভিতৰত মোক আনি দিয়ক। আপুনি আনি দিলে মই আপোনাৰ নামটো স্প্ৰেড কৰিম, মানে আপোনাৰ নাম গুণ গাম, মানুহক জনাম যে আপুনি এজন ভাল এঞ্জেল হয়, আপোনাৰ নামটো মই বঢ়াম আগলৈ। ঠিক আছে, সেইটোৱে তেওঁৰ কাৰণে গ্ৰেটিটিউড হ'ব। আপুনি কওক যে সেই নীতিকা 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 মোক ইমানখিনি টকাৰ প্ৰয়োজন হৈ আছে, আপুনি ইমান দিনৰ ভিতৰত মোক আনি দিয়ক। আপুনি আনি দিলে মই আপোনাৰ নামটো স্প্ৰেড কৰিম। ঠিক আছে, এনে মনেৰে বিশ্বাস কৰি আপোনালোকে ভালকৈ অলপ সময় মেডিটেশ্যন কৰাৰ নিচিনাকৈ কওক আৰু চাব আপোনালোকৰ মানি মেনিফেষ্ট হৈ যাব। মেনিফেষ্ট হ'লে আমাক জনাব। ধন্যবাদ।